এখন গাঁও আমাৰ গাঁৱৰ লগত একো ডিফাৰেঞ্চ নাই আমাৰ গাঁৱত যি আছে ইয়াতো সেয়ে আছে যি নাই ইয়াতো সেয়ে নাই মানে ৰাস্তা নাই শিক্ষা নাই স্কুল নাই এনেকুৱা ধৰণৰ তো মই এই পৰিৱেশটো এডজাষ্ট কৰিব দিছি টাইম লগা নাই কাৰণ নিজৰ গাঁওখন থকা কেৱল মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনোৱা নহয় তেখেতে সামাজিকভাৱেও যথেষ্টখিনি এক্টিভ গাঁৱৰ যিমানখিনি অভাৱ অভিযোগ চৰকাৰলৈ দৃষ্টিগোচৰ কৰা চৰকাৰক জনোৱা বহুত মানে ভালকৈ দায়িত্ব পালন কৰিছে বিশেষকৈ কণ্টেণ্টটো বহুত মানে নমস্কাৰ বন্ধুসকল আজিৰ মোৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আজি আমাৰ গাঁৱত ধৰ্মেশ দা আহিছে ধৰ্মেশ দাতে ভিডিঅ' বনাব আহিছে তাৰমানে আৰু গাঁওখন অলপ চাব বহুত দিনৰ পৰা ধৰ্মেশ দাই কৈ আছিল তাৰমানে তোমালোকৰ গাঁৱত যাম মানে ভিডিঅ' চিডিঅ' বনাম আৰু সমস্যাবিলাক আমি জানিম অৱগত কৰিম সেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আহিম বুলি কৈছিল তো ফাইনেলি আজি আহিছে ধৰ্মেশ দাহঁতে আগত যাই আছে ধৰ্মেশ দা ধৰ্মেশ দাই ভিডিঅ' ক্লিপছ লৈ আছে আমাৰ এই পাহাৰৰ পৰা তললৈকে পানী লৈ যোৱা ল'ব যোৱা কলহ চলহবিলাক কাটি আন এইফালে কুশল দাহঁতে কিবা কমেডি ভিডিঅ' এনেকৈ বনাই থাকে আৰু এনেকৈ বনাই আহি আছে আৰু মানুহকে দেখা পাইছোঁ বিৰাট ফূৰ্তি মানে আমাৰ গাঁৱত আহি পেলাই ভিডিঅ' বনাব পাৰে মানে এইফালে আকৌ ধৰ্মেশ দাৰ পৰা ভিডিঅ' বনাই আছে আৰু পূৰা এফালে কুশল দাহঁতে ধুনীয়াকৈ কমেডি ভিডিঅ' বনাই আছে এফালে ধৰ্মেশ দা একদম চিৰিয়াছ মুডত একদম ভিডিঅ' বনাই আছে আৰু এফালে কুশল দাহঁতে পূৰা ভিডিঅ' বনাই আহি আছে আৰু আমাৰ গাঁৱৰ বিষয়ে সমস্যাবিলাক পূৰা দেখুৱাই আছে আমাৰ প্ৰব্লেমবিলাক পূৰা দেখুৱাই আহি আছে ধৰ্মেশ দা এইখিনি কথাতে ধৰ্মেশ দা ইয়াতে আমাৰ পুৰণা ডেকাচাংটো আছিল আৰু ইয়াতে এইবিলাক আমাৰ খুটখুটি আছিল ডেকাচাং আছিল আৰু ওপৰলৈকে যদি উঠি যাব লাগে তেতিয়াহ'লে এই খটখটিটো ব্যৱহাৰ কৰিব লাগে মানে এই খটখটিটো ওপৰতে এনেকৈ উঠি যাব লাগে তো এইটো ইয়াতে আগতে চাগে হেৰি আছিল গাঁও অঞ্চলবিলাকত যাতে অলপ ডেভেলপমেণ্টৰ কাৰণে চকু মিলি চাওক গাইজ আমাৰ গাঁওখন ওপৰত একদম ওপৰত আছোঁ আৰু মই ওপৰৰ পৰা দেখুৱাই আছোঁ কুশল দাহঁতে পৰা ভিডিঅ' বনাই আছে ধৰ্মেশ দাই আমাৰ কিবা কিবি আহি আছে সাধাৰণতে আমাৰ গাঁৱৰ পৰিৱেশ এনেকুৱা ঘৰ দুৱাৰ এনেকুৱা অৱস্থা তো ধৰ্মেশ দাক সেইবিলাকে ভিডিঅ' কৰি আছে ধৰ্মেশ দা এইবিলাকে চাই আছে আৰু সেইবিলাকে ভিডিঅ' আপোনালোকে চাব ধৰ্মেশ দাৰ ভিডিঅ' তাত সম্পূৰ্ণভাৱে ভিডিঅ'বিলাক পাব কথাবিলাক গম পাব কিহৰ ওপৰত বনাই আছে কি বনাই আছে গাইজ একদম গাঁৱৰ ওপৰৰ পৰা সেইটো দেখাইছে কি কয় ৰাধাচূড়া খুব ধুনীয়া হৈছে ইয়াৰ পৰা দেখিবলৈ মই কিন্তু মোবাইলত কেনেকুৱা মই ভালকৈ যিটো দেখুৱাব পৰা নাই চাগে চাওঁ জুম কৰি চাওঁ কেনেকুৱা হয় খুব ধুনীয়া মানে হৈ আছে আৰু ইয়াৰ পৰা দেখিবলৈ গাইজ দাদাহঁতৰ লগত একেবাৰে একদম গাঁৱত এপাক ঘূৰি আহিলোঁ একদম এতিয়া এইফালে আহি পালোঁ আৰু এয়া গাইজ কুশল দা আৰু হেমেন দা এইফালে ধৰ্মেশ দাই আমাৰ ডেকাচাংখন মই অলপ দেখুৱাবলৈ আনিছোঁ ডেকাচাংখন অলপ চাই আছে সিহঁতে ভিডিঅ' বনাই আছে ভিডিঅ' ক্লিপছ লৈ আছে ভিডিঅ' বনাই আছে আৰু আমাৰ ডেকাচাঙৰ যিটো খাম লৰাং দীঘল দল সেইটো দাদাই বজাই দেখুৱাই দিছে দাদাহঁতক এইটো আমাৰ বিহুৰ লাষ্টত 7 বিহু দিনাখন আমাৰ যিটো নিয়ম নীতিৰ আমাৰ যিটো বাঁহৰ দিন আছে এই বাঁহৰ নাচাৰ দিনাহে এই ঢোলটো এইটো ঢোলটোৰ নাম কি এইটো খাম লুদাং বুলি কয় এনেকৈ এই ঢোলটো আচলতে আৰ কুৰোৱা জেগাত এই ঢোলটো মানে বজাই পেলাই আৰ কুৰোৱা হয় এইটো বাঢ়ি থাকিব
বাহি তাত বাহি নাথাকে আৰু সকলোৰে চিনাকি মোক ধৰ্মেশ তেৰুণ দাদা মোৰ লগত আছে আজি। দাদা আমাৰ গাঁৱত আহি পেলাই আপোনাক কেনেকুৱা লাগিলে আৰু কি ক'ব বিচাৰিব? এখন গাঁও আমাৰ গাঁৱৰ লগত একো ডিফাৰেঞ্চ নাই। আমাৰ গাঁৱত যি আছে ইয়াতো সেয়ে আছে, যি নাই ইয়াতো সেয়ে নাই, মানে ৰাস্তা নাই, শিক্ষা নাই, স্কুল নাই, এনেকুৱা ধৰণৰ। তো মই এই পৰিৱেশটো এডজাষ্ট কৰিব বেছি টাইম লগা নাই, কাৰণ নিজৰ গাঁওখন থকা নিচিনা লাগিছে। আৰু যিহেতু মই এইখিনি ভুক্তভোগী, মই বৰ বেছি ফিল কৰিব লগা হোৱা নাই। ইয়াৰ মানুহখিনি কি দুৰ্দশা মানে গোটেইখিনি মই গমেই পাই গৈছোঁ। তো আপোনাৰ লগত বহুদিনৰ পৰা এটা কণ্টেক্টত আছিলে, আৰু আমি যিমান পাৰোঁ চৰকাৰক দৃষ্টিগোচৰ কৰাব লাগে। তো আমি অলপ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু গাঁৱৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে যিহেতু গভৰ্ণমেণ্ট আঁচনিবিলাক এতিয়ালৈকে অহা নাই, যিমানখিনি এনাফ মানে যিমানখিনি ফেচিলিটিছ থাকিব লাগে সেই ফেচিলিটিছখিনি নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মাত্ৰ খেত্ৰীৰ পৰা 2-2.5 কিলোমিটাৰ মাত্ৰ এই গাঁওখন। আৰু বহুতেই চাগে নাজানে এই গাঁওখন লক্ষীগোগ বুলি, বহুতেই নাজানে। মই নিজে আজি আহিছোঁ, আৰু আমাৰ গাঁৱৰ বৰ বেছি দূৰো নহয়, 10-15 কিলোমিটাৰ দূৰ হ'ব। তো এইটো আমাৰ কাৰণে বহুত ইমান দিনে যে মই জনা নাছিলোঁ, এইটো মানে বহুত দুৰ্ভাগ্য বিষয়। আৰু আগতে যদি অহা হ'লে বহুত বেছি ভাল লাগিলে, কিন্তু বহুত বেছি পৰিৱেশটো বেছি ভাল, মানে যিটো প্ৰকৃতি। আমি গোটেই গাঁওখন ঘূৰিলোঁ, একদম মানে ইমূৰৰ পৰা সিমূৰ গোটেই ঘূৰিলোঁ। মানে এখন গাঁৱত আহিলে মানে খুব বেছি আপোন লাগিব, বহুত বেছি ভাল লাগিব। দাদা আপুনিতো গাঁৱত আহিলে ভাল লাগিব বুলি ক'লে, আৰু মোৰ ভিউৱাৰ্ছখিনিক কি ক'ব? অভিজিত পুমা আৰু গাঁৱৰ পৰা যিখিনি সমস্যা, বিশেষকৈ কেৱল মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনোৱা নহয়, তেখেতে সামাজিকভাৱেও যথেষ্টখিনি এক্টিভ। গাঁৱৰ যিমানখিনি অভাৱ অভিযোগ চৰকাৰলৈ দৃষ্টিগোচৰ কৰা, চৰকাৰক জনোৱা, বহুত মানে ভালকৈ দায়িত্ব পালন কৰিছে। বিশেষকৈ কণ্টেণ্টটো বহুত মানে ৱেইট থকা কণ্টেণ্ট। মই নিজেও ভাল পাওঁ এনেকুৱা কণ্টেণ্ট কৰিলে। নিজৰ গাঁৱৰ মানুহখিনি এণ্টাৰটেইনমেণ্ট পালে কিছুমান ক্ষেত্ৰত, আমি কিছুমান বস্তু চৰকাৰলৈও আপিল কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত অভিজিত বহুত বেছি ভাল কাম কৰি আছে। আৰু তাৰ ফেচবুক পেজ অভিজিত পুমা বুলি আছে, অভিজিত পুমা বুলি আছে। ফেচবুক পেজত যাব, আপোনালোকে ফ'ল' কৰিব আৰু অভিজিতক অলপ উৎসাহ কৰিব। আৰু মই আশা কৰোঁ অভিজিত আৰু বহুত বেছি ভাল ভিডিঅ' কৰিব, আৰু মই আশা কৰোঁ বহুত বেছি ভাল কাম কৰিব। তো বন্ধুসকল, আপোনালোকে আহক আমাৰ গাঁৱলৈ। আমাৰ গাঁৱৰ সৌন্দৰ্য পৰিৱেশ, মনোমোহা পৰিৱেশবিলাক আপোনালোকে উপভোগ কৰিব আহক। আৰু ডেকাচাঁৱত সোমাই পেলাই অলপ মনোৰঞ্জন কৰি যাওক, আহি যাওক, চাই যাওক। আমাৰ ওচৰতে খেতিৰ পৰা 3 কিলোমিটাৰ মাত্ৰ। আহক আপোনালোকে আমাৰ গাঁৱত আহক, চাই যাওক। আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ। চেৱা পাই।